নমস্কাৰ অসমাইতে কোকৰাতলি তিনচুকীয়ালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষত আইটিআই পঢ়িবলৈ ইচ্ছুক হৈ আছে সেই সকলৰ বাবে এটা বিশেষ আপডেট লৈ আনিছো আৰু আপডেটটো হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষত আইটিআই পঢ়িবলৈ ইচ্ছুক হৈ আছে কিন্তু অনলাইন প্ৰক্ৰিয়াত আজিও নাম ভৰ্তি কৰা নাই অনলাইন প্ৰক্ৰিয়াত এতিয়াও অনলাইন কৰা নাই সেই সকলে আজি অনলাইন কৰক কাৰণ 25 জুন অৰ্থাৎ কাইলৈ অনলাইন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ হয় তাৰ পাছতে 26 জুন ডকুমেন্ট ভেৰিফিকেশনৰ অন্তিম তাৰিখ হয় গতিকে যি সকলে আজিও অনলাইন কৰা নাই সেই সকলক অনুৰোধ কৰিছো আজি অনলাইন কৰক কাৰণ কাইলৈ অৰ্থাৎ 25 জুন আইটিআই অনলাইন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ হয় গতিকে পলম নকৰিব আৰু ক'ব বিচাৰিম আমাৰ অসম আইটিআইৰ বিষয়ে আমাৰ অসম আইটিআইত কি ট্ৰেড আছে আৰু কি পঢ়িব পাৰিব আমাৰ অসম আইটিআইত আমাৰ এভেইলেবল ট্ৰেড সমূহ হৈছে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কোপা এই কিটা ট্ৰেড বৰ্তমান আমাৰ আইটিআই সিট উপলব্ধ আছে আৰু আমাৰ আইটিআইখন ভাৰত চৰকাৰৰ এনসিভিটি দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় যি সকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ আইটিআইত পঢ়িব সেই সকলে ভাৰত চৰকাৰৰ এনসিভিটি স্বীকৃতিপ্ৰাপ্ত সাৰ্টিফিকেট পাবলৈ সক্ষম হ'ব যিখন সেন্ট্ৰেল গভৰ্ণমেন্টৰ সাৰ্টিফিকেট হয় আৰু ক'ব বিচাৰিম আমাৰ ইয়াতে যি সকলে নাম ভৰ্তি কৰিব সেই সকলে 100% প্ৰেক্টিকেল ট্ৰেইনিং লগতে চাকৰি সুবিধাও কৰি দিয়া হ'ব গতিকে পলম নকৰিব কাৰণ আমাৰ আইটিআইত আসনৰ সংখ্যা একেবাৰে লিমিটেড হয় আৰু নাম ভৰ্তি প্ৰক্ৰিয়াসমূহ যেহেতু আৰম্ভ হ'ব আৰু অনলাইন প্ৰক্ৰিয়া যেহেতু কাইলৈ অন্তিম তাৰিখ হয় গতিকে পলম নকৰিব যি সকলে নাম ভৰ্তি কৰিবলৈ ইচ্ছুক হৈ আছে বা অনলাইন প্ৰক্ৰিয়া কেনেকৈ কৰে বা ইত্যাদি বিষয়ে জানিব বিচাৰিছে বা অনলাইন কৰিবলৈ বিচাৰিছে সেই সকলে আমাৰ অসম আইটিআই কোকৰাতলি অফিচত আহক আমি সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়া কৰাত আপোনাক সহায় কৰি দিম আৰু নাম ভৰ্তিৰ বাবেও গোটেইখিনি কি পঢ়িলে ভাল হ'ব কোনটো টেট পঢ়িব কিবা যদি বিমূৰত পৰিছে সেই সকলে আমাৰ ইয়াত সুন্দৰভাৱে কাউন্সেলিং পাব কাউন্সেলিং কৰাৰ পাছত কোনটো টেট পঢ়িলে ভাল হ'ব সেই বিষয়েও জানিব পাৰিব আৰু ক'ব বিচাৰিম বহুতে ভাবি থাকে যে মই কি টেট লৈ পঢ়িলে মই ভৱিষ্যতে এটা চাকৰি পাম বা ছোৱালী বা ল'ৰা সকলে ভাবে যে কোনটো টেট ভাল হয় কোনটো টেট পঢ়িলে মই ভৱিষ্যতে এটা ভাল চাকৰি পাম ইত্যাদি বিষয়ে যি সকলে জানিবলৈ বিচাৰিছে সেই সকলে আহক মোক লগ ধৰক সকলোখিনি কাউন্সেলিং বিনামূলীয়াকৈ দিয়া হ'ব আৰু সকলোখিনি গাইড কৰি দিম আমি কোনটো পঢ়িলে কি হ'ব কোনটো বিষয়ত কি পঢ়ুৱা হয় আৰু আমাৰ অসম আইটিআইত কি সুবিধা আছে আৰু অসম আইটিআইখনত আমাৰ কি হা সৰঞ্জাম লগতে কেনেকৈ ট্ৰেইনিং দিয়া হয় সকলোখিনি আমাৰ ইয়াত আহি আপোনালোকে চাব পাৰিব আৰু চাই আপোনালোকে সিদ্ধান্ত ল'ব পাৰিব যে মই কোনটো ট্ৰেডত পঢ়িম গতিকে পলম নকৰিব কাৰণ অন্তিম তাৰিখ কাইলৈ হয় বাৰে কৈ আছো আৰু যেহেতু আইটিআই 2024 বৰ্ষত যি সকলে আইটিআই পঢ়িবলৈ ইচ্ছুক হৈ আছে সেই সকলৰ বাবে আৰু কোৱালিফিকেশন কি লাগিব ক'ব বিচাৰিম কোৱালিফিকেশন হ'ব লাগে মেট্ৰিক পাছ এটা বহুতে ভাবে যে হাই সেকেন্ডাৰী পাছ লাগে আইটিআই পঢ়িবলৈ নহয় আইটিআই পঢ়িবলৈ মেট্ৰিক পাছ হ'লেই হ'ল মেট্ৰিক পাছ কৰাৰ পাছতে আইটিআই পঢ়িব পাৰিব আইটিআই নাম ভৰ্তি কৰিব পাৰিব গতিকে হায়াৰ সেকেন্ডাৰী ডকুমেন্টৰ কোনো প্ৰয়োজন নাই আইটিআই নাম ভৰ্তিৰ বাবে প্ৰয়োজনীয় কি ডকুমেন্ট লাগিব মই ক'ব বিচাৰিম এডমিশনৰ বাবে মেট্ৰিকৰ এডমিট পাছ সাৰ্টিফিকেট মাৰ্কশিট লগতে লাগিব আধাৰ কাৰ্ড পাছপোৰ্ট সাইজ ফটো আৰু কাষ্ট সাৰ্টিফিকেট পিআৰসি যি সকলৰ কাষ্ট জেনেৰেল হয় সেই সকলৰ কাষ্ট সাৰ্টিফিকেট নালাগে আৰু যি সকলৰ পিআৰসি নাই সেই সকলেও যোগাযোগ কৰিব আৰু অনলাইন প্ৰক্ৰিয়াত গোটেইখিনি প্ৰক্ৰিয়া কেনেকৈ কৰিব লাগিব কি ডকুমেন্ট লাগিব গোটেই নথিপত্ৰবিলাক লৈ আনিব আমাৰ আইটিআইলৈ আমি সকলোখিনি সুন্দৰভাৱে গাইড কৰি দিম গতিকে পলম নকৰিব কাইলৈ অন্তিম তাৰিখ হয় এইটো আপডেট দিবলৈ আপোনালোকক আজি এই ভিডিঅ'টো কৰা হ'ল ধন্যবাদ জয় অসম